নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে আমাৰ আসাম জিকে ইনসাইটৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো আজি আমাৰ ক্লাছৰ টপিকটো হৈছে ইম্পৰ্টেন্ট অপাৰেশ্যন এণ্ড মিছন 2026 অৰ্থাৎ আমাৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অভিযানসমূহ এণ্ড আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ এপিএছচি এডিঅৰি আসাম পুলিচ এণ্ড টেট এক্সামৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সমূহৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে আজি এই ক্লাছটো বহুতেই বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তেতিয়াহ'লে আশা ৰাখিছো আজি ক্লাছটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব এণ্ড ক্লাছটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক ক'ব বিচাৰো যে আপোনালোকে যদিহে আমাৰ এই ক্লাছৰ পিডিএফ সমূহ সময়ত বিচাৰে আৰু তাৰ লগতে আপোনালোকে আমাৰ ক্লাছৰ নটিফিকেশ্যন সমূহ যদি সময়ত বিচাৰে তেতিয়াহ'লে আপোনালোক সকলোকে আমাৰ স্ক্ৰীনত দিয়া কিৱৰ্ড দুটা স্কেন কৰি আমাৰ হোৱাটছএপ এণ্ড টেলিগ্ৰাম কমিউনিটিত জইন হ'বৰ কাৰণে অনুৰোধ জনালো আৰু তাৰ লগতে আমাৰ এই কমিউনিটি দুটাৰ লিংক সমূহ আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন এণ্ড আমাৰ কমেণ্ট বক্সত পাব ঠিক আছে সো তেতিয়াহ'লে বলক আজি আমাৰ ক্লাছটো আৰম্ভ কৰো সো আমি বেছি আলোচনা নকৰি আমি ডাইৰেক্ট আমাৰ আজি 30টা আমি অপাৰেশ্যন লৈ আহিছো আমাৰ ভাৰতবৰ্ষৰ ভিতৰত 30টা অপাৰেশ্যন যি 30টা অপাৰেশ্যন আচলতে আমাৰ ভাৰত চৰকাৰে গ্ৰহণ কৰাও আছে কেতিয়াবা আমাৰ ৰাজ্যিক পৰ্যায়ত গ্ৰহণ কৰা কিছুমান অপাৰেশ্যনো আমি লৈ আহিছো অৰ্থাৎ ইম্পৰ্টেন্ট অপাৰেশ্যনসমূহ লৈ আহিছো যিবোৰ অপাৰেশ্যনৰ পৰা আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে সো আমাৰ প্ৰথমটো অপাৰেশ্যন হৈছে অপাৰেশ্যন অলিভিয়া সো এই অপাৰেশ্যন অলিভিয়া বা এনেকুৱা ধৰণৰ যিবোৰ অপাৰেশ্যন আছে তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে প্ৰথমটো হৈছে অপাৰেশ্যনটোৰ লক্ষ্য বা উদ্দেশ্য কি আছিল এণ্ড দ্বিতীয়টো হৈছে এই অপাৰেশ্যনটো কোনে লঞ্চ কৰিছিলে আৰু ক'ত লঞ্চ কৰা হৈছিলে সো আমি যদি চাওঁ আমাৰ অপাৰেশ্যন অলিভিয়া এই অপাৰেশ্যন অলিভিয়াটো আচলতে আমাৰ ভাৰতীয় যিটো বন্যপ্ৰাণী সুৰক্ষা আইন হয় 1972 অৰ্থাৎ আমাৰ ইণ্ডিয়াৰ যিটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে 1972 আণ্ডাৰ সো এই এক্টৰ আণ্ডাৰত আমাৰ যিটো গাহিমাতা বিল হয় ঠিক আছে গাহিমাতা বিল হয় সো এই গাহিমাতা যিখন বিল হয় এই বিলখন আচলতে আমাৰ ওড়িশাত আছে ঠিক আছে আমাৰ যিখন ওড়িশা আছে এই ওড়িশাৰ যিটো উপকূল হয় এই ওড়িশাৰ উপকূলত আচলতে আমাৰ এটো অলিভ ৰেডলি টাৰ্টল ঠিক আছে অলিভ ৰেডলি যিটো টাৰ্টল বা কাছ আপোনালোকে ফটোত দেখিবলৈ পাইছে এই কাছবিধ আচলতে আমাৰ প্ৰায় নাইকিয়া হ'বলৈ গৈ আছে গতিকে এই কাছবিধক আচলতে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমাৰ ভাৰতীয় উপকূল ৰক্ষী বাহিনীয়ে এই অভিযান আৰম্ভ কৰিছিল সো প্ৰশ্ন সুধিব পাৰে অপাৰেশ্যন অলিভিয়া কিহৰ লগত জড়িত অপাৰেশ্যন অলিভিয়াটো আচলতে আমাৰ অলিভ ৰেডলি টাৰ্টলৰ লগত জড়িত আৰু এই যিটো অপাৰেশ্যন আছে এই অপাৰেশ্যনটো কোনে মুকলি কৰিছিলে এই অপাৰেশ্যনটো আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডে মুকলি কৰিছিলে ঠিক আছে সো তেতিয়াহ'লে মনত ৰাখি ল'ব অপাৰেশ্যন অলিভিয়া এণ্ড ক'ত লঞ্চ কৰা হৈছিলে আমাৰ ওড়িশা কোষ্টত লঞ্চ কৰা হৈছিলে অৰ্থাৎ ওড়িশা যিটো উপকূল হয় এই উপকূলৰ থকা ওচৰত থকা আমাৰ যিটো গহিমাতা বিল হয় সো এই গহিমাতা বিলত আচলতে যিসমূহ ৰেডলি কাছ আছিলে এই ৰেডলি কাছসমূহ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যত 1972 যিখন আমাৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন তাৰ অধীনত আমাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই অভিযানটো আৰম্ভ কৰিছিলে ঠিক আছে সো তেতিয়াহ'লে আশা ৰাখিছো আপোনালোকে এই অপাৰেশ্যন অলিভিয়াটো মনত ৰাখি ল'ব নেক্সট অপাৰেশ্যনটো হৈছে আমাৰ বন্দে ভাৰত মিছন অৰ্থাৎ আমাৰ এই যিটো বন্দে ভাৰত মিছন হয় এই বন্দে ভাৰত মিছনটো আচলতে হয় কি সো আমি যদি চাওঁ আমাৰ এই বন্দে ভাৰত মিছনটো হৈছে আমাৰ 2020 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এক বিশাল উদ্ধাৰ অভিযান আছিলে ঠিক আছে এই যিটো আমাৰ বিশাল উদ্ধাৰ অভিযান আচলতে তাত আমাৰ যেতিয়া কোভিড-19 হৈছিলে সো কোভিড-19ৰ সময়ছোৱাত আমাৰ ভাৰতৰ বহুতো নাগৰিক তেওঁলোক বিদেশত আবদ্ধ হৈ আছিল গতিকে এই ভাৰতত যিসকল নাগৰিক তেওঁলোক যিহেতু বিদেশত আবদ্ধ হৈ আছিল গতিকে এই লোকসকলক পুনৰ ভাৰতলৈ ঘূৰাই আনিবৰ কাৰণে অৰ্থাৎ তেওঁলোকক পুনৰ ভাৰতলৈ যাতে সুৰক্ষিতভাৱে ঘূৰাই আনিব পাৰে তাৰ কাৰণে এটা উদ্ধাৰ অভিযান লঞ্চ কৰিছিল আৰু সেই যিটো অভিযান হয় সেই অভিযানটোৰ নামেই হৈছে বন্দে ভাৰত মিছন 2020 সো এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন প্ৰশ্ন আহিব পাৰে বন্দে ভাৰত মিছন কিহৰ লগত জড়িত বন্দে ভাৰত মিছনটো বিশেষকৈ আমাৰ ভাৰতীয় লোকসকলক কোভিড-19ৰ সময়ত বিদেশৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই আনিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে লঞ্চ কৰা যিটো মিছন সেই মিছনটোকে আমি বন্দে ভাৰত মিছন কওঁ নেক্সট 3 নম্বৰ মিছনটো হৈছে মিছন আমানত সো আমি যদি চাম মিছন আমানতটো প্ৰথম কথা হৈছে আমাৰ ৰেলৱে সুৰক্ষা বাহিনী আপোনালোকে নিশ্চয় আৰপিএফ ৰ নাম শুনিছে অৰ্থাৎ ৰেলৱে প্ৰটেকশ্যন ফৰ্চ সো এই যিটো আমাৰ ৰেলৱে প্ৰটেকশ্যন ফৰ্চ ৰেলৱে প্ৰটেকশ্যন ফৰ্চে আচলতে লঞ্চ কৰিছিলে আমাৰ মিছন আমানত আমানত মানে আপোনালোকে নিশ্চয় গম পাইছে আমানত অৰ্থাৎ সামগ্ৰী নিজৰ বস্তু বাহিনী বিলাকক কোৱা হয় আমানত হয়নে সো এই যিটো আমানত সো কেতিয়াবা কি হয় আমাৰ যিসকল ৰেলৱেত যিসকল পেছেঞ্জাৰ থাকে সো এই পেছেঞ্জাৰ সকলৰ যিসমূহ সামগ্ৰী থাকে এই সামগ্ৰী বিলাক আচলতে প্ৰায় হেৰাই যোৱা আমি দেখিবলৈ পাওঁ সো এই যিসকল ৰেলৱে পেছেঞ্জাৰ আছে তেওঁলোকৰ যিবিলাক হেৰাই যোৱা সামগ্ৰী সেই সামগ্ৰী বিলাক
যাতে পুনৰ উদ্ধাৰ কৰি তেওঁলোকক যাতে ঘূৰাই দিব পাৰি তাৰ কাৰণে আচলতে আমাৰ ৰেলৱে প্ৰটেকশ্যন ফৰ্চে এটা মিছন ষ্টাৰ্ট কৰিছিলে সেই মিছনটোৰ নামেই ৰখা হৈছিলে মিছন আমানত বহুত বেছি ইম্পৰ্টেণ্ট হয় মিছন আমানত ইয়াৰ পৰা প্ৰশ্ন কিন্তু আমি আগতেও কেইবাবাৰ আমি দেখিবলৈ পাইছো ঠিক আছে ওকে নেক্সট 4 নম্বৰটো হৈছে অপাৰেশ্যন আহাত সো অপাৰেশ্যন আহাত সো আমি যেনেকৈ পালো যে আমাৰ যেটো মিছন আমানত আছিল মিছন আমানতটো কোনে লঞ্চ কৰিছিল মিছন আমানতটো আমাৰ ৰেলৱে প্ৰটেকশ্যন ফৰ্চে আৰম্ভ কৰিছিল ঠিক তেনেদৰে আমাৰ অপাৰেশ্যন আহাতটো আচলতে আমাৰ আৰপিএফ অৰ্থাৎ ৰেলৱে সুৰক্ষা বাহিনী আমাৰ লঞ্চ কৰিছিল ইয়াত আচলতে আমাৰ ৰেলৱে যেটো আমাৰ জাৰ্নি হয় ৰেলৱে যেটো আমাৰ ষ্টেচন হয় এই ষ্টেচন বিলাকত আমি প্ৰায় কিছুমান মানৱ সৰবৰাহ দেখিবলৈ পাওঁ অৰ্থাৎ আমাৰ যেটো হিউম্যান ট্ৰাফিকিং হয় সো এই হিউম্যান ট্ৰাফিকিং আমি দেখিবলৈ পাওঁ ৰেলৱে যেটো এটা তেওঁলোকে ভাবে যে হিউম্যান ট্ৰাফিকিংৰ কাৰণে এটা উত্তম মাধ্যম হিচাপে তেওঁলোকে ৰেলৱেক ব্যৱহাৰ কৰি আহিছিল সো এই ক্ষেত্ৰত বিশেষকৈ ওমেন মহিলা আৰু শিশুসকলক আচলতে তেওঁলোকে এই হিউম্যান ট্ৰাফিকিংত যেটো হয় তাত তেওঁলোকে টাৰ্গেট কৰে গতিকে এই হিউম্যান ট্ৰাফিকিংৰ যেটো ব্যৱস্থা যেটো আচলতে তেওঁলোকে মহিলা আৰু শিশুসকলক তেওঁলোকে ইললিগেলি যেটো কেনা বেচা ব্যৱস্থা হয় ন এই ইললিগেলি কেনা বেচা বা মানৱ সৰবৰাহ যেটো ব্যৱস্থা হয় এই ব্যৱস্থাটো ৰোধ কৰিবৰ কাৰণে আমাৰ ৰেলৱে প্ৰটেকশ্যন ফৰ্চে এটা মিছন ষ্টাৰ্ট কৰিছিল যেটো মিছনৰ নাম হৈছে অপাৰেশ্যন আহাত সো অপাৰেশ্যন আহাতটো হৈছে বিশেষকৈ ৰেলৱে প্ৰটেকশ্যন ফৰ্চে আৰম্ভ কৰা ৰেলৱেৰ মাধ্যমেৰে যেটো মানৱ জাতিৰ যেটো সৰবৰাহ হৈ আছিল ঠিক আছে ইললিগেল যেটো হিউম্যান ট্ৰাফিকিং হৈছিল বিশেষকৈ মহিলা আৰু শিশুৰ ক্ষেত্ৰত তাক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আচলতে এই অপাৰেশ্যনটো লঞ্চ কৰা হৈছিল ঠিক আছে সো সকলোৱে মনত ৰাখি ল'ব নেক্সট 5 নম্বৰটো অপাৰেশ্যন হৈছে অপাৰেশ্যন ডোষ্ট সো অপাৰেশ্যন ডোজটো কিহৰ লগত জড়িত অৰ্থাৎ ডোজ বুলি কৈছে বন্ধুত্ব বুলি কৈছে হয়নে সো এই অপাৰেশ্যন ডোজটো আচলতে 2023 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ যেতিয়া ভূমিকম্প হৈছিল বিশেষকৈ আমাৰ টাৰ্কি এণ্ড সিৰিয়া ঠিক আছে সো আমাৰ টাৰ্কি এণ্ড সিৰিয়াত যেতিয়া ভূমিকম্প হৈছিল এই টাৰ্কি এণ্ড সিৰিয়াত হোৱা ভূমিকম্পৰ সময়ছোৱাত যাতে এটা হেল্প কৰিব পাৰি হিউমেনিটেৰিয়ান যাতে এটা সহায় কৰিব পাৰি মানৱীয় সহায় বুলি আমি যাক কওঁ আৰু তাৰ লগতে মেডিকেল এসিস্টেন্স প্ৰভাইড কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা মিছন লঞ্চ কৰিছিল যেটো মিছনৰ নাম হৈছে অপাৰেশ্যন ডোজ সো সকলোৱে মনত ৰাখিব ল'ব অপাৰেশ্যন ডোজটো এটা ইম্পৰ্টেন্ট হয় অপাৰেশ্যন ডোজ কিয় লঞ্চ কৰিছিলে বিশেষকৈ টাৰ্কি এণ্ড সিৰিয়াত যেতিয়া আমাৰ ভূমিকম্প হৈছিল ঠিক আছে যেতিয়া আমাৰ টাৰ্কি এণ্ড সিৰিয়াত আৰ্থকুৱেক হৈছে বহুত ডাঙৰ এটা ভূমিকম্প হৈছিল টাৰ্কি এণ্ড সিৰিয়াত বিশেষকৈ 2023 চনত সো সেই ভূমিকম্পটোৰ পাছত বা আৰ্থকুৱেকৰ পাছত তেওঁলোকৰ যিমানখিনি ধ্বংস লীলা হ'ল আৰু সেই ক্ষেত্ৰত যাতে এটা হিউমেনিটেৰিয়ান মানৱীয় সহায় আৰু চিকিৎসা সেৱা আগবঢ়াবৰ কাৰণে ভাৰতে লঞ্চ কৰা মিছনটোৰ নামেই হৈছে অপাৰেশ্যন ডোজ নেক্সট 6 নম্বৰটো মিছন হৈছে অপাৰেশ্যন গংগা সো অপাৰেশ্যন গংগাটো কিহৰ লগত জড়িত সো আমি যদি চাওঁ অপাৰেশ্যন গংগাটো হৈছে 2022 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এক উদ্ধাৰ অভিযান যেনেকৈ আমি যদি চাওঁ ইয়াৰ আগতো আছিল অপাৰেশ্যন ডোজটো বিশেষকৈ আৰ্থকুৱেক হৈছিল যেতিয়া সিৰিয়া এণ্ড টাৰ্কি সো ইয়াত কি হৈছিল 2022 চনত আমাৰ ৰাছিয়া এণ্ড ইউক্ৰেইনৰ যুদ্ধৰ কথা আমি সকলোৱে জানো সো ৰাছিয়া আৰু ইউক্ৰেইনৰ যেতিয়া যুদ্ধ হৈ আছিল সেই সময়ছোৱাত আমাৰ ইউক্ৰেইনত বিশেষকৈ আমাৰ ভাৰতৰ নাগৰিক কিন্তু বহুত তাত পঢ়ি আছিল বহুতো শিক্ষাৰ্থী আমাৰ ইউক্ৰেইনত পঢ়ি আছিল বিশেষকৈ এমবিবিএছৰ ক্ষেত্ৰত যদি আমি যদি চাওঁ তাত আমাৰ ভাৰতৰ বহুতো ছাত্ৰ ছাত্ৰী তাত এমবিবিএছ কৰি আছিল ইউক্ৰেইনত গতিকে এই যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ সংগঠিত হল তেতিয়া এই ইউক্ৰেইনত যিসকল আমাৰ ভাৰতীয় ষ্টুডেন্ট আমাৰ যিসকল ইণ্ডিয়ান ষ্টুডেন্ট তাত আবদ্ধ হৈ আছিল গতিকে সেই লোকসকলক যাতে নিৰাপদে আমাৰ ভাৰতলৈ যাতে ঘূৰাই লৈ আনিব পাৰি তাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা মিছন লঞ্চ কৰিছিল যেটো মিছনৰ নাম ৰখা হৈছিল অপাৰেশ্যন গংগা ঠিক আছে ওকে নেক্সট টো হৈছে অপাৰেশ্যন নমস্তে সো অপাৰেশ্যন নমস্তেটো কিহৰ লগত জড়িত সো অপাৰেশ্যন নমস্তে আমি যদি চাওঁ আমাৰ বিশেষকৈ যেতিয়া কোভিড-19 চলি আছিল এই কোভিড-19ৰ সময়ছোৱাত কিন্তু আমাৰ ভাৰতৰ ফালৰ পৰা বহুতো ভালে কেইটা আমাৰ অপাৰেশ্যন লঞ্চ কৰা হৈছিল আৰু তাৰ মাজৰে এটা হৈছে অপাৰেশ্যন নমস্তে সো বিশেষকৈ আমাৰ এই অপাৰেশ্যন যেটো নমস্তে হয় এই নমস্তেটো আচলতে আমাৰ ভাৰতীয় সেনাই যেতিয়া আমাৰ কোভিড-19 আছিল সো কোভিড-19ৰ সময়ত যেতিয়া আমাৰ যেটো মহামাৰী আছিল কোভিড-19ৰ মহামাৰী তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আচলতে আমাৰ ভাৰতীয় সেনাই এক পদক্ষেপ গ্ৰহণ কৰিছিল সো এই পদক্ষেপ অপাৰেশ্যন নমস্তেৰ অধীনত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে আমাৰ ভাৰতৰ ভালেকেইটা স্থানত তেওঁলোকে আইসোলেশন কেন্দ্ৰ স্থাপন কৰিছিল ঠিক আছে আইসোলেশন কেন্দ্ৰ স্থাপন কৰি অসামৰিক প্ৰশাসনক এটা প্ৰয়োজনীয় সামগ্ৰী তথা সাহায্য আগবঢ়োৱা হৈছিল আমাৰ ভাৰতীয় সেনা ইণ্ডিয়ান আৰ্মিৰ জৰিয়তে গতিকে এই যেটো তেওঁলোকৰ মিছন আছিল সেই মিছনটোক আমি অপাৰেশ্যন নমস্তে বুলি ক'ব পাৰো সো অপাৰেশ্যন নমস্তে কোনে লঞ্চ কৰিছিল ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছিল কিয় লঞ্চ কৰিছিল কোভিড-19ৰ সময়ত তেওঁলোকে সমগ্ৰ ভাৰতৰ ভালেকেইটা স্থানত তেওঁলোকে আইসোলেশন সেন্টাৰ মুকলি কৰিবৰ কাৰণে অপাৰেশ্যন নমস্তে লঞ্চ কৰিছিল নেক্সট টো হৈছে অপাৰেশ্যন নাৰ্কোছ সো অপাৰেশ্যন নাৰ্কোছ কিহৰ লগত জড়িত সো আমি যদি চাওঁ অপাৰেশ্যন নাৰ্কোছটো আচলতে আমাৰ এক
সমগ্ৰ ভাৰতবৰ্ষত চলোৱা এটা অভিযান আছিলে আচলতে এই যিটো অপাৰেশ্যন নাৰ্কোছ হয় এই অপাৰেশ্যন নাৰ্কোছটো আমাৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ আমি দেখিবলৈ পাইছো আমাৰ ভালেকেইটা মিছন কিন্তু ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে লঞ্চ কৰিছে অৰ্থাৎ আমাৰ ৰেলৱে যিটো সুৰক্ষা বাহিনী এই ৰেলৱে সুৰক্ষা বাহিনীয়ে লঞ্চ কৰিছিলে সো এই যেটো আমাৰ ৰেলৱে সুৰক্ষা বাহিনী বা ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ হয় তেওঁলোকে কি কৈছিলে আমাৰ ৰেলৱে যেটো নেটৱৰ্ক হয় আমি ট্ৰেইনৰ মাধ্যমেৰে আমি অলপ আগত পঢ়িছিলো যে তাত হিউমেন ট্ৰেফিকিং হৈ থাকে ট্ৰেইনত আৰু ঠিক তেনেদৰে এই ৰেলৱেটো আচলতে আমাৰ ড্ৰাগছৰ যিটো সৰবৰাহ এই ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছৰ যিটো স্মাগলিং হয় নাৰ্কটিক্সৰ যিটো স্মাগলিং হয় এই স্মাগলিঙৰ ক্ষেত্ৰতো ৰেলৱে আচলতে উত্তম নেটৱৰ্ক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে গতিকে এই অপাৰেশ্যন নাৰ্কোছটো হৈছে আমাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ জৰিয়তে ভাৰতবৰ্ষত চলোৱা এটা বিশেষ অভিযান যিটো অভিযানৰ লক্ষ্য বা উদ্দেশ্য আছিলে আমাৰ ৰেলপথৰ জৰিয়তে হৈ থকা নিচাজাতীয় যিবিলাক দ্ৰব্য আৰু ড্ৰাগছৰ অবৈধ যিবিলাক সৰবৰাহ আছিলে ইললিগেল যিটো ট্ৰেফিকিং আছিলে এই ইললিগেল ট্ৰেফিকিঙক বন্ধ কৰা ঠিক আছে ওকে নেক্সট আমাৰ 9 নম্বৰ অপাৰেশ্যনটো হৈছে অপাৰেশ্যন সৰ্দাৱা অৰ্থাৎ অপাৰেশ্যন সৰ্দাৱা কি হয় সো আমি যদি চাও অপাৰেশ্যন সৰ্দাৱাটো হৈছে আমাৰ সীমান্তৰ সুৰক্ষা বাহিনী অৰ্থাৎ আমাৰ বিএসএফ অৰ্থাৎ আমাৰ যিটো বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ সো এই বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ জৰিয়তে ৰাজস্থানৰ যিটো আমাৰ পশ্চিম আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰিচালিত এক বিশেষ বাৰ্ষিক অনুশীলন আছিলে যাৰ উদ্দেশ্য আছিল শীতকালৰ যিটো ঘন কুঁৱলীৰ সুযোগ লৈ হ'ব পৰা অনুপ্ৰৱেশ ৰোধ কৰা অৰ্থাৎ ৰাজস্থান ঠিক আছে সো ৰাজস্থান কি আছে এটা পশ্চিম যেটো আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছিলে যেটো আমাৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছিলে এই ইন্টাৰনেশ্যনেল বৰ্ডাৰত আচলতে তেওঁলোকে এটা প্ৰেক্টিস কৰিছিলে অপাৰেশ্যন সৰ্দাৱা সো ইয়াত কি হয় আচলতে এই বৰ্ডাৰত শীতকালৰ সময়ছোৱাত তাত আমি ঘন কুঁৱলী দেখিবলৈ পাওঁ ঠিক আছে শীতকালত আচলতে তাত আমি ঘন কুঁৱলী দেখিবলৈ পাওঁ উইন্টাৰ ফগ যিবিলাক হয় সো তাৰ সুযোগ লৈ আমাৰ বহুতো অনুপ্ৰৱেশকাৰী আচলতে আমাৰ ভাৰতত প্ৰৱেশ কৰে গতিকে এই লোকসকলক ৰোধ কৰিবৰ কাৰণে আমাৰ ভাৰতৰ যেটো সীমান্ত সুৰক্ষা বাহিনী আছিলে এই সীমান্ত সুৰক্ষা বাহিনীয়ে অপাৰেশ্যন সৰ্দাৱাটো মুকলি কৰিছিলে সো অপাৰেশ্যন সৰ্দাৱা কিহৰ লগত জড়িত ইললিগেল যিবিলাক ইমিগ্ৰেন্ট আছে অৰ্থাৎ যিসকল ইললিগেল ইমিগ্ৰেন্টছ অৰ্থাৎ তেওঁলোকে ইললিগেলি আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰে তেওঁলোকে যাতে ঘন কুঁৱলী সুযোগ লৈ যাতে তেওঁলোকে আমাৰ ভাৰতত প্ৰৱেশ কৰিব নোৱাৰি তাৰ কাৰণে তেওঁলোকে এই অপাৰেশ্যন সৰ্দাৱা মুকলি কৰিছিলে নেক্সট 10 নম্বৰ আমাৰ অপাৰেশ্যনটো হৈছে অপাৰেশ্যন সাটাক সো অপাৰেশ্যন সাটাক যেটো হয় এইটো আসলে আমাৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে এটা বিশেষ অভিযান আছিল যাৰ উদ্দেশ্য আছিল আমাৰ ৰেলপথৰ জৰিয়তে সৰবৰাহ কৰা অবৈধ যিবিলাক খুৰা আছিল জাল নোট আছিল আৰু নথিপত্ৰ বিহীন আমাৰ যিবিলাক কোন বা অলংকাৰ আছিল এইবিলাকৰ যিবিলাক সৰবৰাহ আছিল তাক আসলে জব্দ কৰাটোৱে হৈছে আমাৰ অপাৰেশ্যন সাটাক সাটাক মানে কি সাটাক মানে হৈছে আমাৰ সতৰ্ক থাকিব লাগে অৰ্থাৎ সতৰ্ক থাকিব লাগিব সতৰ্ক মানে এনেকুৱা যে কোনোবাই কি কৰিব পাৰি ইললিগেলি যিবিলাক লিকাৰ ফেক কাৰেন্সি আনডকুমেন্ট যিবিলাক গোল্ড এণ্ড জুৱেলাৰী তেওঁলোকে ৰেলৱে নেটৱৰ্কৰ মাধ্যমে তেওঁলোকে ট্ৰান্সপৰ্টেশন কৰে গতিকে তাক যাতে তেওঁলোকে বন্ধ কৰিব পাৰে তাৰ কাৰণে আৰপিএফ এ মুকলি কৰিছিলে অপাৰেশ্যন সতৰ্ক থাকিবৰ কাৰণে কৈছিলে সতৰ্ক থাকিব লাগে নেক্সট পইণ্টটো হৈছে আমাৰ অপাৰেশ্যন ব্ৰহ্মা সো অপাৰেশ্যন ব্ৰহ্মাটো কিহৰ লগত জড়িত সো আমি যদি চাও আমাৰ 2025 চন সো 2025 চনৰ 28 মাৰ্চ তাৰিখে আমাৰ ম্যানমাৰ যিখন ম্যানমাৰ হয় এই ম্যানমাৰত আসলে আমাৰ 7.7 প্ৰাবল্যৰ এটা ভূমিকম্প আমি দেখিবলৈ পাইছিলো আৰু এই ভূমিকম্পৰ ফলত আমাৰ ম্যানমাৰখনত বহুতো বেছি ক্ষতিবিক্ষত হৈছিল বহুত বেছি ক্ষতি সাধন হৈছিল প্ৰায় ম্যানমাৰখনৰ ভালে কেইটা অঞ্চল তাত ক্ষতি হৈছিল গতি এই সময়ছোৱাত আসলে ম্যানমাৰক সহায় কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিল যিটো অপাৰেশ্যনৰ নাম হৈছে অপাৰেশ্যন ব্ৰহ্মা সো মনত ৰাখি লবা সকলোৱে অপাৰেশ্যন ব্ৰহ্মাটো হৈছে আমাৰ হিউমেনিটেৰিয়ান মিছন অৰ্থাৎ মানৱীয় সহায় আছিল কাৰ কাৰণে মুকলি কৰিছিলে বিশেষকৈ ম্যানমাৰত যেটো ভূমিকম্প হৈছিল 2025 চনৰ 28 মাৰ্চ তাত যিমান বিলাক ক্ষতি হৈছিল সেই ক্ষতি পূৰণৰ ক্ষেত্ৰত তেওঁলোকক যাতে এটা সহায় কৰিব পাৰি তাৰ কাৰণে এই অপাৰেশ্যন ব্ৰহ্মা মুকলি কৰা হৈছিল নেক্সট অপাৰেশ্যনটো হৈছে আমাৰ অপাৰেশ্যন সিন্ধু সো অপাৰেশ্যন যেটো সিন্ধু হয় এই অপাৰেশ্যন সিন্ধুটো আমাৰ অন্য এটা হিউমেনিটেৰিয়ান এটা মিছন আছিল ঠিক আছে সো এইটো এটা আমাৰ অন্য এটা ইম্পৰ্টেন্ট অপাৰেশ্যন হয় ঠিক আছে সো সকলোৱে মনত ৰাখি লবা অপাৰেশ্যন সিন্ধু সো অপাৰেশ্যন সিন্ধু যেটো হয় এইটো আসলে আমাৰ 2025 চনৰ যেটো জুন মাহ হয় ঠিক আছে এই জুন মাহৰ অন্য এক আমাৰ মানৱীয় উদ্ধাৰ অভিযান আছিল বিশেষকৈ আমাৰ যেতিয়া ইৰাণ এণ্ড ইজৰাইল সো ইৰাণ আৰু ইজৰাইলৰ মাজত যেতিয়া যুদ্ধ সংঘটিত হৈছিল গতি এই যুদ্ধ সংঘটিত হোৱাৰ সময়ছোৱাত আমাৰ এই দুইখন দেশতে আমাৰ বহুতো ভাৰতীয় লোক তেওঁলোক বা বিশেষকৈ শিক্ষাৰ্থীসকল তেওঁলোক তাত আবদ্ধ হৈ পৰিছিল বিশেষকৈ ইৰাণ এণ্ড ইজৰাইল গতিকে ইৰাণ আৰু ইজৰাইলৰ যিখন যুদ্ধ সেই যুদ্ধৰ সময়ছোৱাত তাত থকা যিসকল ভাৰতীয় লোক আছিল
সেই ভাৰতীয় লোকসকলক যাতে সুৰক্ষিতভাৱে যাতে পুনৰ উভতাই আনিব পাৰি তাৰ কাৰণে আচলতে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰা হৈছিল, যিটো অপাৰেশ্যনৰ নাম হৈছে আমাৰ অপাৰেশ্যন সিন্ধু। ঠিক আছে, সো অপাৰেশ্যন সিন্ধু কিহৰ লগত জড়িত, বিশেষকৈ আমাৰ এটা হিউমেনিটেৰিয়ান মিছন আছিলে, যাতে হিউমেনিটেৰিয়ান মানৱীয় উদ্ধাৰ অভিযান আছিলে। ঠিক আছে, সো ইয়াৰ জৰিয়তে কি কৰিছিলে, আমাৰ ইৰাণ এণ্ড ইজৰাইলৰ যুদ্ধৰ সময়ছোৱাত তাত থকা ভাৰতীয়সকলক যাতে নিৰাপদে উদ্ধাৰ কৰিব পাৰি। নেক্সটটো হৈছে আমাৰ অপাৰেশ্যন শিৱা। সো অপাৰেশ্যন শিৱাটো হয় কি, সো অপাৰেশ্যন শিৱাটো হৈছে আমাৰ বিশেষকৈ জম্মু কাশ্মীৰ। সো জম্মু কাশ্মীৰত কি হৈছিলে, বহুতো আমি অনুপ্ৰৱেশকাৰী আমি দেখিবলৈ পাওঁ। সো জম্মু কাশ্মীৰত থকা যিসকল এই অনুপ্ৰৱেশকাৰীসকলক বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু লগতে আমাৰ তাত যিবিলাক অমৰনাথ যাত্ৰা আছিলে, এই অমৰনাথ যাত্ৰাৰ পথত যাতে সুৰক্ষিতভাৱে যাতে আমাৰ কৰিব পাৰি, যিসকল লোক আছিলে তীৰ্থযাত্ৰী আছিলে, সো তেওঁলোকে যাতে সুৰক্ষিতভাৱে অমৰনাথ যাত্ৰা কৰিব পাৰে আৰু সেই সময়ছোৱাত যাতে কোনো সন্ত্ৰাসবাদে যাতে তেওঁলোকক কোনো ধৰণৰ অপকাৰ কৰিব নোৱাৰি। ঠিক আছে, তাৰ কাৰণে আচলতে আমাৰ 2026 চনত ইণ্ডিয়ান আৰ্মিয়ে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিল, যিটো অপাৰেশ্যনৰ নাম হৈছে অপাৰেশ্যন শিৱা। ঠিক আছে, সো মনত ৰাখি ল'ব অপাৰেশ্যন শিৱাটো কি হয়। জম্মু কাশ্মীৰত আচলতে আমাৰ অনুপ্ৰৱেশৰ যিটো চেষ্টা, সেই চেষ্টাক ব্যৰ্থ কৰিবৰ কাৰণে আৰু অমৰনাথ যাত্ৰাৰ যিটো পথ আছিলে, এই পথটো যাতে সুৰক্ষিত কৰি তাত যাতে সন্ত্ৰাসবাদীয়ে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে আমাৰ যাত্ৰীসকলক, তাৰ কাৰণে এটা নিৰাপদ ব্যৱস্থা কৰিবৰ কাৰণে অপাৰেশ্যন শিৱাটো মুকলি কৰা হৈছিলে। নেক্সটটো হৈছে আমাৰ অপাৰেশ্যন সিন্দুৰ। সো আমি অপাৰেশ্যন সিন্দুৰৰ কথা সকলোৱে জানো। আমাৰ 2025 চনৰ মে মাহত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটা সামৰিক অভিযান আছিলে, যাৰ নামটো ৰখা হৈছিলে অপাৰেশ্যন সিন্দুৰ। সো আমি যদি চাওঁ আমাৰ পেহেলগাম, আমি সকলোৱে জানো পেহেলগামত আচলতে এটা ভয়ংকৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিলে। সো পেহেলগামত যেতিয়া আমাৰ সন্ত্ৰাসবাদীসকলে আক্ৰমণ কৰিছিলে, সেই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে 2025 চনৰ মে মাহত আমাৰ ভাৰতীয় যিটো সশস্ত্ৰ বাহিনী আছিলে, এই সশস্ত্ৰ বাহিনীয়ে আৰম্ভ কৰা এটা সামৰিক অভিযান, যিটো অভিযানক আমি অপাৰেশ্যন সিন্দুৰ বুলি ক'ব পাৰো। গতিকে অপাৰেশ্যন সিন্দুৰৰ পৰা এইবাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, গতিকে সকলোৱে মনত ৰাখি ল'ব অপাৰেশ্যন সিন্দুৰটো কি আছিলে। পেহেলগামত যিটো আমাৰ সন্ত্ৰাসবাদী আক্ৰমণ আছে, সেই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 2025 চনৰ মে মাহত আৰম্ভ কৰা এটা সামৰিক অভিযান। নেক্সটটো হৈছে আমাৰ অপাৰেশ্যন সাগৰ বন্ধু, অৰ্থাৎ আমাৰ অপাৰেশ্যন সাগৰ বন্ধু। সো এই অপাৰেশ্যন সাগৰ বন্ধুটোনো আচলতে হয় কি। সো আমি যদি চাওঁ অপাৰেশ্যন সাগৰ বন্ধুটো হৈছে আমাৰ 2025 চনৰ 28 নৱেম্বৰ। ঠিক আছে, সো 28 নৱেম্বৰ তাৰিখে আমাৰ যিটো চাইক্লোন আহিছিলে, সো চাইক্লোনটোৰ নাম হৈছে আমাৰ দিতৱা। ঠিক আছে, সো মনত ৰাখি ল'ব চাইক্লোনটোৰ নাম কি হয়, চাইক্লোনটোৰ নাম হৈছে দিতৱা। সো এই চাইক্লোন দিতৱাটো ক'ত আহিছিলে, চাইক্লোন দিতৱাটো আহিছিলে আমাৰ শ্ৰীলংকা। প্ৰশ্ন সুধিব পাৰে যে চাইক্লোন দিতৱা ক'ত আহিছে। সো এই চাইক্লোন দিতৱাটো বিশেষকৈ শ্ৰীলংকাত হৈছিলে। সো এই চাইক্লোন দিতৱাৰ ফলস্বৰূপে আমাৰ শ্ৰীলংকাৰ বহুতো বেছি ক্ষতিসাধন হৈছিলে। আৰু এই ক্ষতিসাধনৰ ফলস্বৰূপে আমাৰ ভাৰত চৰকাৰে যাতে তেওঁলোকক এক মানৱীয় সহায় কৰিব পাৰি। ঠিক আছে, সো এই মানৱীয় সহায় কৰিবৰ কাৰণে তেওঁলোকক তেওঁলোকৰ যিমানবিলাক ক্ষতি হৈছিলে, সেই ক্ষতিৰ যিটো পৰিমাণ, সেই পৰিমাণটো যাতে হ্ৰাস কৰিব পাৰি, তাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিলে, যাৰ নামটো হৈছে অপাৰেশ্যন সাগৰ বন্ধু, অৰ্থাৎ সাগৰ বন্ধু। কাৰণ মাজত সাগৰখন আছে, সাগৰৰ মাজত শ্ৰীলংকাখন আছে, গতিকে সাগৰীয়ভাৱে যে আমাৰ শ্ৰীলংকাৰ লগত যে যিটো বন্ধুত্ব, সেই বন্ধুত্বৰ এক অংশ হিচাপে আচলতে তেওঁলোকৰ যিটো চাইক্লোন দিতৱাই তেওঁলোকক শ্ৰীলংকাখনক যেনেকৈ ক্ষত কৰিছিল, তাৰ সেই ক্ষেত্ৰত আচলতে তেওঁলোকক কিছু পৰিমাণে সহায় কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে মুকলি কৰা অপাৰেশ্যনটোৰ নামেই হৈছে অপাৰেশ্যন সাগৰ বন্ধু, 2025 চনৰ 28 নৱেম্বৰ। নেক্সটটো হৈছে আমাৰ অপাৰেশ্যন পৱন। সো অপাৰেশ্যন পৱনটো কি হয়, আচলতে অপাৰেশ্যন পৱনটো আচলতে এটা পুৰণা, এতিয়াৰ আচলতে অপাৰেশ্যন নহয়, এইটো এটা পুৰণা অপাৰেশ্যন হয়। সো এই অপাৰেশ্যনটো আছিলে আমাৰ 1987ত। ঠিক আছে, সো 1987ৰ শেষৰ ফালে যেতিয়া আমাৰ ভাৰত আৰু শ্ৰীলংকাৰ চুক্তিৰ অংশ হিচাপে ভাৰতীয় যিটো শান্তিৰক্ষা বাহিনীয়ে LTTৰ পৰা জাফনাৰ নিয়ন্ত্ৰণ ল'বৰ কাৰণে চলোৱা এটা সামৰিক অভিযান। অৰ্থাৎ যেতিয়া আমাৰ LTT আছিলে, আপোনালোকে নিশ্চয় শ্ৰীলংকাৰ LTTৰ কথা শুনিছে, যেতিয়া আমাৰ যিসকল আমাৰ শ্ৰীলংকাত আমি বিশেষকৈ দুটা ভাষাৰ লোক দেখিবলৈ পাওঁ, এইখিনি হৈছে আমাৰ সিংহলী আৰু এইখিনি হৈছে তামিল। সো সিংহলী খিনি হৈছে তাত মেক্সিমাম সিংহলী লোক আছে, তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, কিন্তু তাত আমাৰ তামিল লোকো বহুত বেছি আছে। গতিকে সেই সময়ছোৱাত তামিল সকলৰ এটা তেওঁলোকৰ গোট আছিলে, যিটো নাম আছিলে LTTE। ঠিক আছে, লিবাৰেশ্যন অফ টাইগাৰ তামিল এলাম বুলি আছিলে আচলতে। এই LTTE কি কৰিছিলে, শ্ৰীলংকাৰ যিটো জাফনা
শ্ৰীলংকাৰ যেটো জাফনা এই জাফনা এৰিয়াটো তেওঁলোকে নিজৰ অধীনত ৰাখিছিল গতি এই এলটিটিৰ পৰা এই যেটো জাফনা এৰিয়া হয় এই জাফনা এৰিয়াৰ যেটো নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণটো যাতে পুনৰ উদ্ধাৰ কৰি যাতে শ্ৰীলংকা গভৰ্ণমেণ্টক ঘূৰাই দিব পাৰি তাৰ কাৰণে আসলতে আমাৰ ভাৰতীয় যেটো শান্তিৰক্ষা বাহিনী এই শান্তিৰক্ষা বাহিনী এটা বিশেষ অপাৰেচন মুকলি কৰিছিল যেটো অপাৰেচনৰ নাম ৰখা হৈছিল আমাৰ অপাৰেচন পৱন ঠিক আছে সো সকলোৱে মনত ৰাখি লব অপাৰেচন পৱন নেক্সট হৈছে আমাৰ অপাৰেচন দেৱী শক্তি সো অপাৰেচন দেৱী শক্তিটো কি হয় সো আমি যদি চাও অপাৰেচন দেৱী শক্তিটো হৈছে বিশেষকৈ 2021 চনত আমাৰ তালিবানী যিসকল আছিল এই তালিবানী সকলে আমাৰ কাবুলখন নিজৰ দখলত লৈ গৈছিল ঠিক আছে সো 2021 চনৰ আগষ্ট মাহত তালিবানৰ দ্বাৰা কাবুল দখলৰ পাছত আফগানিস্তানত আমাৰ যিসকল ভাৰতীয় নাগৰিক আছিল আৰু বিদেশী ৰাষ্ট্ৰীয় যিসকল লোক আছিল এই লোকসকলক আসলতে সুৰক্ষিতভাৱে যাতে উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটা বিশেষ অভিযান চলাইছিল যেটো অভিযানৰ নাম হৈছে অপাৰেচন দেৱী শক্তি সো এটা এটা ইম্পৰ্টেন্ট অপাৰেচন হয় অপাৰেচন দেৱী শক্তি কিয় মুকলি কৰা হৈছিল আসলতে তালিবানে যেতিয়া কাবুলখন নিজৰ অধীনত লৈ গল নিজৰ দখলত লৈ গল সেই দখলৰ সময়ছোৱাত আফগানিস্তানত যিসকল ভাৰতীয় লোক বা বেলেগ বেলেগ ৰাষ্ট্ৰৰ যিসকল লোক আবদ্ধ হৈ আছিল তেওঁলোকক যাতে সুৰক্ষিতভাৱে যাতে ঘূৰাই আনিব পাৰি উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে আসলতে আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মুকলি কৰা এটা বিশেষ অপাৰেচন দেৱী শক্তি নেক্সট হৈছে আমাৰ মিছন সাগৰ সো মিছন সাগৰটো কি হয় আমি যদি চাও আমাৰ মিছন সাগৰটো আসলে আমাৰ ভাৰত চৰকাৰে 2020 চনৰ মে মাহৰ পৰা আৰম্ভ কৰা এলানি সাহায্য অভিযান যাৰ জৰিয়তে ভাৰত মহাসাগৰ যেটো দ্বীপীয় ৰাষ্ট্ৰসমূহ আৰু আফ্ৰিকাৰ দেশসমূহক যাতে খাদ্য চিকিৎসা সামগ্ৰী কোভিড-19 সম্পৰ্কীয় যাতে সহায় আগবঢ়াব পাৰি সো মিছন সাগৰটো বেলেগ একো নহয় মিছন সাগৰটো আসলতে আমাৰ 2020 চনত আমাৰ এটা এলানি সাহায্য অভিযান আছিল যাৰ জৰিয়তে আমাৰ ভাৰত মহাসাগৰ যিবিলাক দ্বীপীয় ৰাষ্ট্ৰ আছিল ঠিক আছে যিবিলাক আমাৰ দ্বীপ ৰাষ্ট্ৰবিলাক আছে সৰু সৰু যিবিলাক আমাৰ দ্বীপ ৰাষ্ট্ৰ আছে যেটো আমাৰ ভাৰত মহাসাগৰত অৱস্থিত ঠিক আছে সৰু সৰু যিবিলাক দ্বীপ ৰাষ্ট্ৰ আৰু তাৰ লগতে আফ্ৰিকাৰ যিসমূহ দেশ আছিল এই দেশসমূহক যাতে কোভিড-19 সময়ছোৱাত যাতে তেওঁলোকক খাদ্য আৰু তাৰ লগতে যাতে চিকিৎসা সামগ্ৰী প্ৰদান কৰিব পাৰি সহায় কৰিব পাৰি তাৰ কাৰণে ভাৰত চৰকাৰে মুকলি কৰিছিল মিছন সাগৰ অৰ্থাৎ সাগৰীয় যিবিলাক সৰু সৰু দ্বীপ ৰাষ্ট্ৰ আছে সেই দ্বীপ ৰাষ্ট্ৰসমূহ সহায় আৰু তাৰ লগতে আফ্ৰিকান ৰাষ্ট্ৰবিলাকক সহায় কৰিবৰ কাৰণে বিশেষকৈ কোভিড-19 সময়ছোৱাত সেইভাবে আমাৰ ভাৰত চৰকাৰে মিছন সাগৰ মুকলি কৰিছিল নেক্সট হৈছে আমাৰ অপাৰেচন ৰাহত সো আমি যদি চাও অপাৰেচন ৰাহত আছিল আমাৰ 2025 চনত সৌদি আৰব আৰু ইয়াৰ সহযোগী দেশসমূহৰ সামৰিক হস্তক্ষেপ যেতিয়া কৰিছিল ইয়েমেন সো ইয়েমেনৰ যিসকল যেতিয়া ইয়েমেনত এটা আক্ৰমণ হৈছিল ঠিক আছে ইয়েমেনত যেতিয়া আক্ৰমণ হৈছিল যিসকল ৰেভেলিয়ন আছিল তেওঁলোকে যেতিয়া ইয়েমেনত এক সশস্ত্ৰ বিদ্ৰোহ হৈছিল সো এই ইয়েমেনত 2025 চনত যেটো এটা সশস্ত্ৰ বিদ্ৰোহ হৈছিল সেই সশস্ত্ৰ বিদ্ৰোহৰ সময়ছোৱাত আমাৰ ভাৰতীয় যিসকল লোক ইয়েমেনত আবদ্ধ হৈ আছিল আৰু তাৰ লগতে আমাৰ বিদেশী ৰাষ্ট্ৰীয় যিসকল লোক আছিল তো এই লোকসকলক যাতে সুস্থভাৱে যাতে পুনৰ ঘূৰাই আনিব পাৰি পুনৰ উভতাই আনিব পাৰি তাৰ কাৰণে আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটা চলোৱা এটা বিশেষ অভিযান আছিল অপাৰেচন ৰাহত ঠিক আছে ওকে নেক্সট হৈছে আমাৰ অপাৰেচন মৈত্ৰী সো অপাৰেচন মৈত্ৰীটো কি হয় সো অপাৰেচন মৈত্ৰীটো আমাৰ 2015 চনৰে হয় সো অপাৰেচন মৈত্ৰী আছিল আমাৰ 2015 চনৰ 25 এপ্ৰিল তাৰিখে আমাৰ যেতিয়া নেপালত এক ভূমিকম্প হৈছিল আৰু এই নেপালত হোৱা ভূমিকম্পৰ পিছত ভাৰত চৰকাৰে যাতে তেওঁ নেপালক এক সাহায্য প্ৰদান কৰিব পাৰি আৰু লগতে ভাৰতীয় যেটো সশস্ত্ৰ বাহিনী আছিল এই সশস্ত্ৰ বাহিনীয়ে আসলতে নেপালৰ ভূমিকম্পৰ ফলত বহুতো লোক তেওঁলোক হেৰাই গৈছিল তেওঁলোকক যাতে সুস্থ শৰীৰে যাতে উভতাই আনিব পাৰি সো তেওঁলোকক যাতে উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে আসলতে আমাৰ ভাৰত চৰকাৰে এটা যেটো উদ্ধাৰ অভিযান আৰু সাহায্য অভিযান মুকলি কৰিছিল তাৰ নামটোৱে হৈছে অপাৰেচন মৈত্ৰী সো প্ৰশ্ন উদিব বাবে অপাৰেচন মৈত্ৰী কি হৈছিল অপাৰেচন মৈত্ৰীটো হৈছে আমাৰ নেপালত যেতিয়া ভূমিকম্প হৈছিল সেই নেপালৰ ভূমিকম্পৰ পাছত যাতে নেপালক এক প্ৰকাৰে উদ্ধাৰ অভিযান আৰু সাহায্য অভিযানৰ কাৰণে আমাৰ ভাৰত চৰকাৰে মুকলি কৰা এটা বিশেষ অপাৰেচন নেক্সট হৈছে আমাৰ অপাৰেচন সমুদ্ৰ সেতু সো অপাৰেচন সমুদ্ৰ সেতু আপোনালোকে নামটোতে গম পাইছে সো এটো এটা আমাৰ নেভেল অপাৰেচন হয় সো নেভেল অপাৰেচন মানে নিশ্চয় আপোনালোকৰ ভাৰতীয় নৌসেনাই আৰম্ভ কৰিব লাগিব হয়নে সো এই অপাৰেচন সমুদ্ৰ সেতুটো হৈছে আমাৰ 2020 চনৰ মে মাহত ভাৰতীয় যেটো নৌসেনা হয় এই ভাৰতীয় নৌসেনাই আৰম্ভ কৰিছিল এটা বৃহৎ অভিযান আৰম্ভ কৰিছিল আৰু এই অভিযানটোৰ উদ্দেশ্য আছিল আমাৰ কোভিড-19 ৰ যেটো মহামাৰী আছিল এই মহামাৰীৰ সময়ছোৱাত আসলতে আমাৰ বিদেশত যিসকল লোক আবদ্ধ হৈ আছিল ঠিক আছে সো 2020 চনৰ মে মাহত ভাৰতীয় যেটো নৌসেনা আছিল এই নৌসেনাই আৰম্ভ কৰা এটা বৃহৎ অভিযান আছিল আৰু এই অভিযানটোৰ উদ্দেশ্য আছিল কোভিড-19 ৰ মহামাৰীৰ সময়ছোৱাত আমাৰ বিদেশত যিসকল লোক আছিল বিদেশত
আবদ্ধ হৈ থকা যিসকল ভাৰতীয় লোক আছিলে এই ভাৰতীয় লোকসকলক যাতে জাহাজৰ মাধ্যমেৰে যাতে উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে এটা বিশেষ মিছন ভাৰতীয় নৌসেনাই আৰম্ভ কৰিছিলে যাৰ নামটো হৈছে অপাৰেশ্যন সমুদ্ৰ সেতু ঠিক আছে ওকে নেক্সট হৈছে আমাৰ অপাৰেশ্যন সমুদ্ৰ সেতু 2 সো অপাৰেশ্যন সমুদ্ৰ সেতুটো কি হয় সো আমি যদি চাওঁ অপাৰেশ্যন সমুদ্ৰ সেতু 2 was launched by the Indian Navy in May 2021 সো 2021 চনত আসলতে আমাৰ সমুদ্ৰ সেতু 2টো আসলতে আমাৰ ভাৰতীয় নৌবাহিনীয়ে মুকলি কৰিছিলে সো এই যেটো আমাৰ সমুদ্ৰ সেতু 2 হয় এটো আমাৰ কোভিড 19 ৰ যেটো দ্বিতীয় ঢৌ আছিলে যেটো আমাৰ সেকেন্ড ওয়েভ আহিছিলে ইন্ডিয়াত বিশেষকৈ কোভিড 19 ৰ যেটো সেকেন্ড ওয়েভ সো এই সেকেন্ড ওয়েভৰ সময়ছোৱাত আসলতে দেখত যেটো অক্সিজেনৰ এটা নাটনি হৈছিল তীব্ৰ নাটনি হৈছিল এই নাটনিটো দূৰ কৰিবৰ কাৰণে 2021 চনৰ মে মাহত ভাৰতীয় নৌসেনাই আৰম্ভ কৰা এটা বিশেষ অভিযান হয় ঠিক আছে অপাৰেশ্যন সমুদ্ৰ সেতু 2 গতিকে দুইটা মনত ৰাখিবা অপাৰেশ্যন সমুদ্ৰ সেতু 1 অপাৰেশ্যন সমুদ্ৰ সেতু 2 অপাৰেশ্যন সমুদ্ৰ সেতুটো হৈছে আমাৰ কোভিড 19 ৰ সময়ছোৱাত আমাৰ বেলেগ বেলেগ প্ৰান্তৰত যিসকল লোক আবদ্ধ হৈ আছিল এই লোকসকলক যাতে উদ্ধাৰৰ কাৰণে অপাৰেশ্যন সমুদ্ৰ সেতু 1 এণ্ড তাৰ লগতে আমাৰ কোভিড 19 ৰ যেটো সেকেন্ড ওয়েভ এই সেকেন্ড ওয়েভৰ সময়ছোৱাত আমাৰ অক্সিজেনৰ যেটো নাটনি হৈছে যেটো শৰ্টেজ হৈছিল সেই শৰ্টেজৰ সময়ছোৱাত যাতে আমাৰ ভাৰতীয় চৰকাৰ এক প্ৰকাৰে সাহায্য প্ৰদান কৰিব পাৰি সহায় কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে অক্সিজেন আনিছিলে বেলেগ সাগৰৰ মাধ্যমে বেলেগ বেলেগ সোৰ্সৰ পৰা আনিবৰ কাৰণে আমাৰ ভাৰতীয় নৌসেনাই যেটো মিছন আৰম্ভ কৰিছিলে তাকে আমি অপাৰেশ্যন সমুদ্ৰ সেতু 2 বুলি কওঁ ঠিক আছে ওকে নেক্সট হৈছে আমাৰ অপাৰেশ্যন কাভেৰী সো অপাৰেশ্যন কাভেৰীটো কি হয় সো আমি যদি চাওঁ অপাৰেশ্যন কাভেৰী আছিল আমাৰ 2023 চনৰ এপ্ৰিল মাহত চৰকাৰী সেনা আৰু আমাৰ যেটো অৰ্ধ সামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘাতৰ মাজত সুদানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰা এটা অভিযান সো যেতিয়া আমাৰ অপাৰেশ্যন কাভেৰী হৈছিল আমাৰ সুদানত যেটো বিশেষকৈ চৰকাৰী সেনা আৰু অৰ্ধ সামৰিক যেটো বাহিনী সো চৰকাৰী সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত সুদানত যেতিয়া সংঘাত হৈছিল অৰ্থাৎ এক প্ৰকাৰ আমি গৃহযুদ্ধ বুলি ক'ব পাৰো সো এই যেটো গৃহযুদ্ধ আছিল এই গৃহযুদ্ধৰ সময়ছোৱাত সুদানৰ পৰা যিসকল ভাৰতীয় লোক আছিল এই ভাৰতীয় লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰা হৈছিল যাৰ নামটো হৈছে অপাৰেশ্যন কাভেৰী ঠিক আছে ওকে নেক্সট তো হৈছে আমাৰ অপাৰেশ্যন করুণা সো অপাৰেশ্যন করুণাটো কিহৰ লগত জড়িত সো আমি যদি চাওঁ অপাৰেশ্যন করুণাটো আমাৰ সাইক্লোন মোচা বা মোকা সো এই সাইক্লোন যেটো মোকা হয় সো এই সাইক্লোন মোকাটো আমি দেখিবলৈ পাইছো বিশেষকৈ মিয়ানমাৰত ঠিক আছে সো এইটো এটা এক প্ৰকাৰ ঘূৰ্ণীবতাহ বুলি কওঁ আমি সো এই ঘূৰ্ণীবতাহৰ কবলত যেতিয়া মিয়ানমাৰখন পৰিছিল ঠিক আছে যেতিয়া আমাৰ ঘূৰ্ণীবতাহ মিয়ানমাৰ যেতিয়া আমাৰ অপাৰেশ্যন মোকা যেটো ঘূৰ্ণীবতাহ হৈছিল যেটো আমাৰ সাইক্লোন হৈছিল এই সাইক্লোনৰ সময়ছোৱাত আমাৰ ভাৰতীয় নৌসেনাই বিশেষকৈ মিয়ানমাৰলৈ ঔষধ আৰু জৰুৰীকালীন সামগ্ৰী ভৰ্তি এখন জাহাজ প্ৰেৰণ কৰিবৰ কাৰণে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিল যেটো অপাৰেশ্যনৰ নাম ৰখা হৈছিল অপাৰেশ্যন করুণা এণ্ড অপাৰেশ্যন করুণাটো কাৰ লগত জড়িত আমি গম পালো মিয়ানমাৰৰ লগত জড়িত সো মিয়ানমাৰত যেতিয়া আমাৰ সাইক্লোন মোকা আহিছিল সো এই সাইক্লোন মোকা যেতিয়া আহিছিল তেওঁলোকৰ যিবিলাক ক্ষতি হৈছে তেওঁলোকৰ খাদ্য সামগ্ৰী নাটনি হৈছিল ঔষধৰ নাটনি হৈছিল গতিকে এইবিলাকৰ পৰা যাতে মিয়ানমাৰক সুৰক্ষা কৰিব পাৰি মিয়ানমাৰক কিছু পৰিমাণে সাহায্য প্ৰদান কৰিব পাৰি তাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে মুকলি কৰা মিছন আছিল অপাৰেশ্যন করুণা কিন্তু ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহে যে সাইক্লোন মোকা এই যেটো নাম হয় এই নামটো কোনে দিছিল সো মিয়ানমাৰ যেটো আমাৰ সাইক্লোন আহিছিল সাইক্লোন মোকা সো তাৰ যেটো নামাকৰণ সেই নামাকৰণটো কৰিছিল আমাৰ ইয়েমেনে কৰিছিল নেক্সট তো হৈছে আমাৰ অপাৰেশ্যন মেঘ চক্ৰ সো অপাৰেশ্যন মেঘ চক্ৰটো কি হয় সো আমি যদি চাওঁ অপাৰেশ্যন মেঘ চক্ৰটো আছিল আমাৰ 2022 চনত সিবিআই বিশেষকৈ আমাৰ শিশুৰ যৌন উৎপীড়নমূলক সামগ্ৰী অনলাইন প্ৰচাৰ যেটো চলি আছে এই প্ৰচাৰৰ বিৰুদ্ধে আসলতে চলোৱা এক দেশজুৰি অভিযান সো আমি যদি চাওঁ আমি প্ৰায় আমাৰ ইন্টাৰনেটত আমাৰ চাইল্ড সেক্সুৱেল এবিউচিভ যিবিলাক মেটেৰিয়েল আছে এই মেটেৰিয়েল বিলাক যাতে আমি ৰোধ কৰিব পাৰো ঠিক আছে সো চাইল্ড সেক্সুৱেল এবিউজ যিবিলাক মেটেৰিয়েল এই মেটেৰিয়েল বিলাক যাতে আমি সম্পূৰ্ণৰূপে যাতে আমাৰ ইন্টাৰনেটত যাতে বন্ধ কৰিব পাৰি নাইকিয়া কৰিব পাৰি তাৰ কাৰণে 2022 চনত সিবিআই এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিল যেটো মিছনৰ নাম হৈছে অপাৰেশ্যন মেঘ চক্ৰ ঠিক আছে ওকে নেক্সট হৈছে আমাৰ অপাৰেশ্যন গাৰুড সো অপাৰেশ্যন গাৰুডাটো কি হয় সো অপাৰেশ্যন গাৰুডাটো আসলতে আমাৰ সিবিআই লঞ্চ কৰিছিল সো আমাৰ অপাৰেশ্যন গাৰুডটো বিশেষকৈ অবৈধ যিবিলাক ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্ক আছিল এই গোটেই ড্ৰাগছ সৰবৰাহকাৰী যেটো নেটৱৰ্ক আছিল এই গোটেই নেটৱৰ্ক ধ্বংস কৰিবৰ কাৰণে আমাৰ ইন্টাৰপল এণ্ড নাৰ্কটিক্স যেটো কন্ট্ৰোল ব্যুৰো হয় ঠিক আছে ইন্টাৰপল এণ্ড নাৰ্কটিক্স যেটো আমাৰ কন্ট্ৰোল ব্যুৰো এই কন্ট্ৰোল ব্যুৰো দুইটা অনুষ্ঠান একলগ হৈ তেওঁলোকে 2022 চনত ঠিক আছে 2022 চনত আসলতে 22 চনত এই অভিযানটো লঞ্চ কৰা হৈছে এই অভিযানটোৰ ইন্টাৰপল এণ্ড নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৱে কেৱল হেল্পহে কৰিছিল কিন্তু ইয়াৰ নেতৃত্ব যি আছিল নেতৃত্বটো লৈছিল আমাৰ সিবিআই ঠিক আছে সিবিআই লৈছিল আৰু এই মিছনটো 2022 চনত লঞ্চ কৰা হৈছিল অপাৰেশ্যন গাৰুড ঠিক আছে ওকে
নেক্সট হৈছে আমাৰ অপাৰেশ্যন নন হে ফাৰিষ্টে সো নন হে ফাৰিষ্টেটো কি হয় বিশেষকৈ আমাৰ নন হে ফাৰিষ্টো এইটো আমাৰ ৰেলৱে যিটো আমাৰ প্ৰটেকশ্যন ফ'ৰ্চ হয় আৰপিএফ সো আৰপিএফে আচলতে আমাৰ ৰেল ষ্টেচন এণ্ড ৰেলত যিসকল শিশু বিপদত পৰে ৰেলত কি হয় বহুতো শিশু হাজাৰ হাজাৰ শিশু কি হয় কেতিয়াবা তেওঁলোক পিতৃ মাতৃৰ পৰা হেৰাই যায় সেয়া লাগে যে কাৰোবাৰ পৰুচনাত পৰি বা অন্য কিবা কাৰণত তেওঁলোক এই শিশুসকলক কি হয় হেৰাই যায় গতিকে এই শিশুসকলক যাতে পুনৰ উদ্ধাৰ কৰিব পাৰি তেওঁলোকৰ পৰিয়ালৰ লগত যাতে তেওঁলোকৰ পুনৰ মিলন ঘটাব পাৰি তাৰ কাৰণে আচলতে আমাৰ আৰপিএফে এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিল যিটো অপাৰেশ্যনৰ নাম হৈছে আমাৰ অপাৰেশ্যন নন হে ফাৰিষ্টে ঠিক আছে সো সকলোৱে মনত ৰাখি ল'ব অপাৰেশ্যন নন হে ফাৰিষ্টে কোনে মুকলি কৰিছিলে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে মুকলি কৰিছিলে অৰ্থাৎ যিসকল শিশু বিশেষকৈ ৰেলৱে ষ্টেচনত হেৰাই যায় তেওঁলোকক যাতে পুনৰ তেওঁলোকৰ পিতৃ মাতৃৰ ওচৰত যাতে পোৱাব পাৰি তাৰ কাৰণে এই অপাৰেশ্যন নন হে ফাৰিষ্টে মুকলি কৰা হৈছিলে নেক্সটটো হৈছে অপাৰেশ্যন শস্ত্ৰ সো অপাৰেশ্যন শস্ত্ৰটো কি হয় সো অপাৰেশ্যন শস্ত্ৰ আপোনালোকে নিজেই গম পাইছে অস্ত্ৰৰ কথা কোৱা হৈছে আচলতে হিন্দীত তাক শস্ত্ৰ বুলি কয় ঠিক আছে অসমীয়াত অস্ত্ৰ বুলি কয় সো আমি যদি চাওঁ ছ'চিয়েল মিডিয়াত বিশেষকৈ অস্ত্ৰ শস্ত্ৰৰ যিবিলাক গোৰাম্বিত প্ৰদৰ্শন অভদ্ৰ ভাষা ব্যৱহাৰ কৰি ঠিক আছে আচলতে কোনোবাই কি কৰে বন্দুক ব্যৱহাৰ কৰে কোনোবাই গান দেখায় অৰ্থাৎ ছ'চিয়েল মিডিয়াত যিমানবিলাক আমাৰ এনেকুৱা ধৰণৰ গান যিটো কালচাৰ ঠিক আছে কাৰোবাক ভয় ভাবুকি খুৱাবৰ কাৰণে বন্দুক বোমা এনেকুৱাবিলাক যাতে আমাৰ ইণ্টাৰনেটত আমাৰ যিমানবিলাক মেটেৰিয়েল মানুহে আপলোড কৰে সেই যিটো গোটেই কালচাৰটো সেই কালচাৰটো আমাৰ ছ'চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে আৰু লগতে যিমানবিলাক আমাৰ ছ'চিয়েল মিডিয়া এবিউচিভ লেংগুৱেজ ব্যৱহাৰ কৰা হয় এই সকলোবিলাক বন্ধ কৰিবৰ কাৰণে আচলতে আমাৰ এটা বিশেষ অপাৰেশ্যন লঞ্চ কৰিছিলে দিল্লী পুলিচে যাৰ নামটো ৰখা হৈছে অপাৰেশ্যন শস্ত্ৰ ঠিক আছে অকে নেক্সটটো হৈছে আমাৰ মিছন সুদৰ্শন চক্ৰ সো মিছন সুদৰ্শন চক্ৰটো কি হয় সো মিছন সুদৰ্শন চক্ৰ ইজ এন ইণ্ডিজিনিয়াছ নেশ্যনেল চিকিউৰিটি ইনিচিয়েটিভ সো এইটো কি হয় আমাৰ এটা ইণ্ডিজিনিয়াছ নেশ্যনেল চিকিউৰিটি ইনিচিয়েটিভ হয় অৰ্থাৎ আমাৰ থলুৱাভাৱে আমাৰ উন্নত এআই ব্যৱহাৰ কৰি এটা ব্যৱস্থা মুকলি কৰা হৈছে আৰু ইয়াৰ নামটো হয় য'ত আমাৰ যিবিলাক বহুমুখী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয় আৰু ই কি কৰিব আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনিৰ অন্তৰ্গত হিচাপে কাম কৰিব সো এই ইয়াৰ যিটো চক্ৰ হ'ল 2035 চন টাৰ্গেট কিমান ৰখাইছে 2035 চন সো 2035 চনৰ ভিতৰত যিমানবিলাক আমাৰ হাইপাৰসনিক যিবিলাক মিছাইল এণ্ড ড্ৰোন ঠিক আছে এনেকুৱা হাইপাৰসনিক মিছাইল এণ্ড ড্ৰোনৰ জৰিয়তে যদি কোনোবাই আমাৰ ভাৰতবৰ্ষক যদি এক ধৰণে ভাবুকিৰ সৃষ্টি কৰে বা ভাৰতক যদি ধ্বংস কৰিবৰ কাৰণে যদি কোনোবাই এনেকুৱা ধৰণৰ হাইপাৰসনিক মিছাইল এণ্ড ড্ৰোন ব্যৱহাৰ কৰে তেতিয়াহ'লে আমাৰ এই যিটো চিষ্টেম হয় মিছন সুদৰ্শন চক্ৰ এই সুদৰ্শন চক্ৰৰ জৰিয়তে এনেকুৱা ধৰণৰ যিবিলাক মিছাইল এণ্ড ড্ৰোন বিলাক তেওঁলোকে কি কৰিব ওপৰতে আকাশতে সেইবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব সো আগতীয়াকৈ এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰবিলাকক ডিটেক্ট কৰি তাক আগতীয়াকৈ ধ্বংস কৰিবৰ কাৰণে আমাৰ এটা বিশেষ চিষ্টেম ডেভেলপ কৰি ৰখা হৈছে যিটো চিষ্টেমৰ নাম হৈছে আমাৰ সুদৰ্শন চক্ৰ ঠিক আছে ওকে নেক্সট আজি আমাৰ এই ক্লাছৰ শেষৰটো অপাৰেশ্যনলৈ আহিছো আৰু সেই অপাৰেশ্যনটো হৈছে অপাৰেশ্যন স্বদেশ সো আমি যদি চাওঁ অপাৰেশ্যন স্বদেশটো হৈছে আমাৰ বিশ্বৰ যিমানবিলাক যুদ্ধ বিধ্বস্ত অঞ্চল আছে সংকটপূৰ্ণ দেশ আছে এই দেশসমূহৰ পৰা আমাৰ ভাৰতীয় যিসকলক নাগৰিক এই নাগৰিকসকলক যাতে আমি নিৰাপদে উভতাই আনিবৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা কৰা এক বিশেষ অভিযান আৰু এই অভিযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যিবিলাক জৰুৰীকালীন পৰিস্থিতিত আমাৰ ভাৰতীয় লোকসকল সুৰক্ষিতভাৱে ঘৰলৈ উভতাই অনাৰ লগতে প্ৰয়োজনীয় চিকিৎসা আৰু যাতায়াতৰ সুযোগ প্ৰদান কৰা হৈছিল সো অপাৰেশ্যন স্বদেশ মানে কি অৰ্থাৎ আমাৰ যিসকল ভাৰতীয় লোক তেওঁলোক স্বদেশৰ পৰা দূৰত কোনোবা বিদেশী ৰাষ্ট্ৰত আছে কিন্তু ভিন্ন কাৰণত কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'ব পাৰে বা অন্য কোনো কাৰণত বা বিশ্বত কোনোবা প্ৰান্তত ক'ৰবাত যুদ্ধ হ'ব পাৰে গৃহ যুদ্ধ হ'ব পাৰে সো তেনেকুৱা কাৰণত যেতিয়া কেনেবাকৈ যদি এই আমাৰ ভাৰতীয় নাগৰিক যদি কোনোবা নহয় অন্য কোনোবা প্ৰান্তত যদি কেনেবাকৈ তেওঁলোক আবদ্ধ হৈ আছে তেতিয়াহ'লে সেই লোকসকলক সুস্থ শৰীৰে যাতে পুনৰ ভাৰতলৈ ঘূৰাই আনিব পাৰি অৰ্থাৎ নিজৰ স্বদেশলৈ যাতে ঘূৰাই আনিব পাৰি তাৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এটা বিশেষ মিছন বা অপাৰেশ্যন লঞ্চ কৰিছিল আৰু সেই অপাৰেশ্যনটোৰ নামেই হৈছে অপাৰেশ্যন স্বদেশ ঠিক আছে সো এইখিনিয়ে হৈছে আজি আমাৰ ক্লাছৰ গুৰুত্বপূৰ্ণ অপাৰেশ্যন এণ্ড মিছন এণ্ড আপোনালোক সকলোকে ক'ব বিচাৰিছো যে আপোনালোকৰ সেয়া লাগে যে এপিএছচি হওক এডিআৰই হওক বা আসাম পুলিচ টেট যিকোনো ধৰণৰ পৰীক্ষাত এই অপাৰেশ্যনৰ পৰা আপোনালোকে এটা প্ৰশ্ন দেখিবলৈ পাব গতিকে বহুত বেছি দীঘলো ক্লাছ নহয় এটা একেবাৰে ছুটিও নহয় সো এঘণ্টাৰ ভিতৰৰ এটা ক্লাছ হয় গতিকে এই ক্লাছটোত আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ইম্পৰ্টেণ্ট মিছন এণ্ড অপাৰেশ্যন আছে এই মিছন এণ্ড অপাৰেশ্যন বিলাকৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিলো সো ক্লাছটো কেনেকুৱা লাগিলে কৰি জনাবলৈ একেবাৰে নাপাহৰিব যদি ক্লাছটো কৰি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব এণ্ড আজিলৈ আমি ক্লাছটো ইমানতে সমাপ্ত কৰিম নেক্সট ক্লাছত পুনৰ লগ পাম এণ্ড তাৰ আগতে আপোনালোকক ক'ব বিচাৰো যে আপোনালোকে যদি ক্লাছৰ PDF সমূহ বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ আমাৰ যিটো টেলিগ্ৰাম এণ্ড হোৱাটছএপ কমিউনিটি লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন আৰু আমাৰ কমেণ্ট বক্সত পিন কৰা থাকিব তাত গৈ আপোনালোকে আমাৰ কমিউনিটিত জইন হ'ব পাৰিব ঠিক আছে সো তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম আজিলৈ
টাটা, বাই বাই।